মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 10 সায়েন্সৰ চেপ্টাৰ 10 তোমালোকৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ অনুশীলনীৰ অংকবোৰ মই কৰি দিম। তোমালোকে ভিডিঅটো শেষলৈকে চাই থাকিবা। তোমালোকৰ যদি চেপ্টাৰ 12ৰ যদি অংকবোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপশনত তোমালোকে লিংক পাবা, তাৰ পৰা তোমালোকে চাই লব পাৰা। মানে চেপ্টাৰ 12ৰ ভিতৰুৱা প্ৰশ্নৰো আছে আৰু তোমালোকৰ অনুশীলনীৰো আলাদা মানে বেলেগ বেলেগকৈ মই ভিডিঅ' বনাইছো, তোমালোকে তাতে লিংক পাই যাবা, তাৰ পৰা চাই ল'বা। আৰু যদি 8ৰ পাৰ্টৰ তোমালোকৰ ভিতৰুৱা মেথছ বিলাকৰ এমসিকিউ লাগে তেনেহলে এমসিকিউ নহয়, তোমালোকৰ অংকবোৰ লাগে তেনেহলে মোক কমেন্টত জনাবা, মই কৰি দিম। ঠিক আছে, তো তোমালোকৰ 10 নম্বৰ কোৱেশ্চনৰ পৰা স্টাৰ্ট কৰিছো। তাৰ আগৰ প্ৰশ্নবোৰ তোমালোকৰ এমসিকিউ আছে আৰু এইবিলাক যুক্তি দিব দিছে। ঠিক আছে, 10 নম্বৰত তোমালোকক কৈছে যে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হল। ইয়াৰ ৰশ্মিচিত্ৰ আকাৰ আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু তোমালোকৰ প্ৰকৃতি নিৰ্ণয় কৰিব দিছে। ঠিক আছে, 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা এত ইমান সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা কি কৰিছে, তোমালোকৰ ফকাস দৈৰ্ঘ্য দিয়া আছে, প্ৰতিবিম্বৰ তোমালোকৰ উচ্চতা দিয়া আছে আৰু ইমান সেন্টিমিটাৰ তোমালোকৰ কি কৈছে দূৰত্বত ৰখা হল। ইয়াৰ ৰশ্মি চিত্ৰ আঁকা। ঠিক আছে, ৰশ্মি চিত্ৰ প্ৰথমতে আমি আঁকি লম। ৰশ্মি চিত্ৰ তোমালোকৰ প্ৰথমতে লেন্স এখন আঁকি লোৱা। আমাক অভিহাৰী বুলি কৈছে, তাৰমানে কি হ'ব, উত্তল লেন্স। ঠিক আছে, তাৰপিছত তোমালোকৰ কি কৈছে, ফকাস আঁকিব লাগিব। ফকাস আৰু তোমালোকৰ ভাস কেন্দ্ৰ বা তোমালোকৰ ডি ফকাস। এইটো সাইডতো তোমালোকৰ কি হ'ব, ফকাস হ'ব। এতিয়া অভিহাৰী লেন্স এখনৰ 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হল। তোমালোকৰ কি দিয়া আছে, ফকাস দৈৰ্ঘ্য দিয়া আছে 10, তেনেহলে 2f কিমান হ'ব, 20। আমাৰ লক্ষ্যবস্তুৰ স্থান কিমান দিয়া আছে, 25, তাৰ মানে ফকাসৰ পৰা আৰু বাহিৰত আহিব, হয় নে নাই। চোৱা, ফকাস মানে এইখিনি আমাৰ 10 দিয়া আছে, এইখিনি কি হ'ব, 20 হ'ব। তাৰ মানে এই 2f লৈকে ইয়াৰ পৰা কি হ'ব, 20 হ'ব। আমাক লক্ষ্যবস্তুৰ দূৰত্ব দিয়া আছে 25, মানে ফকাসৰ বাহিৰত। ঠিক আছে, ফকাসৰ বাহিৰৰ পৰা আহিল, তাৰপিছত তোমালোকৰ এনেকুৱা এটা আহিব। এইটো কি হ'ব, এইটো তোমালোকৰ ফকাসৰ মাজেৰে পাৰ হ'ব আৰু এইটো তোমালোকৰ একচুয়ালি এনেকে সিধা পাৰ হৈ যাব। ঠিক আছে, তোমালোকৰ কত তোমালোকৰ প্ৰতিবিম্ব গঠন কৰিব, ফকাসৰ বাহিৰত। ঠিক আছে, এতিয়া আমাৰ এইটো হল অঙ্কনটো আছিল। এতিয়া আমাৰ কি কৰিব দিছে, অঙ্কটো কৰিব দিছে। অঙ্কটো আমি কৰিব লাগিব। মনত ৰাখিবা, ইয়াতে তোমালোকৰ লেন্সটো আমি কি আঁকিলো, উত্তল লেন্স। উত্তল লেন্সৰ ক্ষেত্ৰত অকল ফকাস দৈৰ্ঘ্যটো কি হ'ব, ফকাস দৈৰ্ঘ্যটো তোমালোকৰ মাইনাস হ'ব, ফকাস দৈৰ্ঘ্য নহয়, লক্ষ্যবস্তুৰ দূৰত্বটো মাইনাস হ'ব। তাৰমানে ইউ ইকুৱেল টু -25, ফকাস দৈৰ্ঘ্য তোমালোকক দিয়া আছে 10 সেন্টিমিটাৰ, এইটো প্লাসত হ'ব। আৰু লক্ষ্যবস্তুৰ উচ্চতা তোমালোকৰ এইচ কিমান দিয়া আছে, এইচ দিয়া আছে 5 সেন্টিমিটাৰ। চাবা, আমাক ইউ আৰু এফ দিয়া আছে, তেনেহলে ইয়াৰ পৰা আমি ভি ওলাই ল'ব পাৰিম। ভি আমি কেনেকে ওলাম, আমি ফৰ্মুলা জানো, 1/v minus 1/u equal to 1/f। ইয়াৰ পৰা আমি ওলাই লম 1/v, তোমালোকৰ ভি ওলাব লাগে 1/u মানে তোমালোকৰ -25 আৰু f মানে তোমালোকৰ দিয়া আছে 10। ঠিক আছে, ইয়াতে মাইনাস মাইনাসত প্লাস হৈ যাব 25 1/10। ঠিক আছে, নেক্সট কি হ'ব, 1/v equal to 1/10
এটো তোমালোকে এইটো সাইডত গলে কি হ'ব মাইনাস হ'ব লসাগু যেতিয়া লবা 10 আৰু 25 ৰ 5 এৰে দিলে তোমালোকে পাবা দুইবাৰ 5 বাৰ ইনটু কৰা 10 মানে 50 হ'ব তোমালোকৰ কিমান যাব 5 বাৰ 5 1 গুণ 5 দুই বাৰ যাব এতিয়া 1/v ইকুয়াল টু কি পালা 3/50 এতিয়া উলটাই দিলে তোমালোকৰ v ইকুয়াল টু 50/3 পাবা 50/3 মানে তোমালোকৰ কি হ'ব 3 ৰে দিলে একবাৰ 3 বাৰ তোমালোকৰ 2 20 ৰ মাজত 6 বাৰ 18 আকৌ 20 থাকিল তাৰ মানে 6 7 হ'ব v ইকুয়াল টু 1667 সো মানে কি হয় 6 6 বাৰে বাৰে ৰিপিট হৈ থাকিব আমি যদি এইটো আমাৰ কি পাঁচতকৈ ডাঙৰ হলে তোমালোকৰ কি হ'ব এক বেছি লিখিব পাৰা সেই কাৰণে আমি 7 লিখিছো এতিয়া ভিৰ মান আমি পালো ভিৰ মান পোৱাৰ পিছত তোমালোকৰ সোৱা কি কৈছে কোৱেশ্চনটোত তোমালোকক কি কৈছে যে প্ৰতিবিম্বৰ স্থান আমি উলাইছো মানে ভি উলাইছো আকাৰ আৰু প্ৰকৃতি সোৱা আকাৰ মানে তোমালোকৰ প্ৰতিবিম্বৰ আকাৰ হদিছে আমি ফৰ্মুলা জানো যে v by u equal to তোমালোকৰ h dash by h তো ইয়াতে তোমালোকে v মানে তোমালোকে বলা 16.67 u মানে পাইছা তুমি -25 আৰু h dash আমাক উলাব দিছে আমাক h ৰ মান লাগে ঠিক আছে তেনেহলে তোমালোকে মাইনাস ইয়াতে ৰাখি দিয়া বজ্ৰপূৰণ কৰিলে তুমি কি পাবা 25 h dash equal to 5 ৰ লগত তোমালোকৰ 16.67 আহিব এতিয়া চাবা h dash এটো সাইডত গলে -2 যাব আৰু 25 ইনটু আছে এটো সাইডত যায় হৰণ হ'ব কিমান বাৰ যাব 5 বাৰ তাৰ মানে h dash is equal to -16.67 divided by 5 হরণ কৰিম আমি 5 এৰে দিলে 3 বাৰ যাব তোমালোকৰ 15 1 তোমাৰ আৰু কি হয় না যায় ঠিক আছে না যায় কাৰণে পয়েন্ট তোমালোকৰ 16 ৰ মাজত ইয়াতেও 3 বাৰ যাব তুমি পাবা 15 আকৌ 1 থাকিল 7 আকৌ 3 বাৰ তাৰ মানে লিখিব পাৰা যে h dash is equal to -3.33 এতিয়া যেতিয়া তোমাৰ মাইনাস আহিব এটো কি হ'ব হত আৰু উল্টা প্ৰতিবিম্ব কি হ'ব হত আৰু কি হ'ব উল্টা আমি আঁকিছো অলৰেডি আঁকি লৈছো ঠিক আছে হত আৰু আমাৰ উল্টা প্ৰতিবিম্ব হ'ব তো ইখিনি লিখিলে তোমালোকৰ হৈ যাব সোৱা এটো কিছুমান নোটত তোমালোকৰ ইমানখিনি কৰি দিয়া নাই ঠিক আছে তাতে অকল ছবিটোহে আঁকি দিয়া আছে সোৱা তাৰ পিছত তোমালোকক কৈছে যে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটার দূৰত্বত প্ৰতিবিম্ব গঠন কৰে লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে ৰশ্মি চিত্ৰ আঁকিব দিছে সোৱা ৰশ্মি চিত্ৰ আমি হেকত আঁকিম তোমালোকৰ কি কৈছে অবতল লেন্সৰ ক্ষেত্ৰত কি হয় ফোকাস তোমালোকৰ মাইনাস হ'ব লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটার দূৰত্বত প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্ব সোৱা ভি দিয়া আছে ভিও তোমালোকৰ মাইনাস হ'ব 10 দিয়া আছে ঠিক আছে আর লক্ষ্যবস্তুটো তোমালোকৰ মাইনাসত হবে লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছিল কিউ উলাব দিছে আমাক ৰশ্মি চিত্ৰ আঁকিব দিছে চাবা আমি জানো 1/v - 1/u = 1/f এটো আমি জানো এতিয়া আমাৰ কি লাগে ইউ লাগে তেনেহলে ৰাখি থোৱা এটো প্লাস আছে এটো সাইডত আহিলে কি হ'ব মাইনাস হ'ব এতিয়া আমি মাইনাসেৰে ইনটু কৰি দিম তাৰ মানে উল্টা যাব তোমালোকৰ এটো মাইনাস আছিল প্লাস হ'ব এটো প্লাস আছিল এটো মাইনাসত পাবা ভি সোয়া ভিৰ মান দিয়া আছে -10 মাইনাস তোমালোকৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে -15 তেনেহলে মাইনাসৰ 1/10 মাইনাস মাইনাসত প্লাস সো এটো তোমালোকৰ 30 হ'ব এলসিয়াম তো 30 পাবা 5 এৰে দিলে 2 বাৰ 3 বাৰ তোমালোকৰ কি আহিব 30 ঠিক আছে
10 ইয়াৰ মাজত কিমান বাৰ যাব তিনিবাৰ তিনিবাৰ গলে তেনেহলে মাইনাসৰ 3 পাবা এটো কিমান বাৰ দুইবাৰ 2 1 গুণ 2 ইয়াতে পাবা তুমি মাইনাসৰ 1/30 তোমালোকৰ আছিল 1/u উলটি যাব তোমালোকৰ তেনেহলে -2 থাকিব তলত 1 আহিলে আমাৰ একো ভ্যালু নাই তাৰ মানে তোমার কি বলা u ইকুয়াল টু কি বলা ইমান সেন্টিমিটার এতিয়া আমাক কোশ্চেন হদিছে যে এটোৰ ৰশ্মি চিত্ৰটো আঁকিব দিছে লক্ষ্য বস্তুটো কিমান তোমালোকৰ ফোকাস দৈৰ্ঘ্য দিয়া আছিল 15 আৰু লক্ষ্য বস্তু পালে তোমালোকৰ কি লক্ষ্য বস্তুৰ দূৰত্ব পালে তুমি ডাবল তাৰ মানে 30 পাইছা চাবা তাৰ মানে লক্ষ্য বস্তুটো তোমালোকৰ ক'ত থাকিব 2f ত থাকিব এইটো লেন্স কেনেকৈ আঁকিব লাগে তোমালোকে এনে কম্পাস ব্যৱহাৰ কৰিব পাৰা এনেকৈ এটা আঁচ দি লোৱা প্ৰথমতে ছবি আঁকিব দিয়ে কিন্তু ঠিক আছে সো তুমি এনেকৈ এটা লোৱা সাপোজ এনেকৈ এটা বেসিক কার্ভ হৈ যায় তোমালোকে একচুয়ালি কি ইউজ কৰিবা জানা এই তোমালোকৰ কম্পাস আছে না কম্পাস ইউজ কৰিবা তাতে তোমালোকৰ ভাল ছবিটো ভাল আহিব ঠিক আছে এটো বেছি তোমাৰ বেকা হৈ যায় ইয়াতে এনেকৈ লগাই দিয়া কম্পাস ইউজ কৰিবা তাতে অলপ কাৰ্ভটো অলপ কম হ'ব আৰু ওপৰত অলপ উঠিব লাগিছিল মোৰ অলপ নুঠিল হাতেৰে দিছো ঠিক আছে এতিয়া চাবা তোমালোকৰ কি আছে f মই ধৰি ললো এটো f এটো কি হ'ব 2f এটো তোমালোকৰ কি হ'ব লক্ষ্য বস্তুৰ স্থান ঠিক আছে এনেকৈ আহিল লক্ষ্য বস্তুটো ঠিক আছে এনেকৈ আহিল তাৰ পিছত ইয়াৰ পৰা তোমালোকৰ ইয়াৰ মাজেৰে আহিব মাজেৰে কি হ'ব সিধা সিধা পাৰ হৈ যাব তোমালোকৰ আৰু ইয়াৰ পৰা ৰিফ্লেক্ট হৈ তোমালোকৰ ফোকাসৰ মাজেৰেও যাব তাৰমানে প্ৰতিবিম্ব ক'ত গঠন হ'ব ইয়াতে প্ৰতিবিম্বটো ইয়াতে কি গঠন হৈছে অহত প্ৰতিবিম্ব গঠন হৈছে ঠিক আছে অহত আৰু থিয় প্ৰতিবিম্ব গঠন হৈছে হ'ব এইখিনিতে তোমালোকৰ এটো কমপ্লিট হল সো কোশ্চেন তোমালোকৰ কি হল 12 ফোকাস দিয়া আছে 15 সেন্টিমিটার ঠিক আছে উত্তল কৈছে আমাৰ মাইনাসত লিখিব নালাগে এখনৰ পৰা ইমান দূৰত্বত তোমালোকৰ কি দিয়া আছে u দিয়া আছে -10 হ'ব u সদায় মাইনাসত হয় প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি প্ৰতিবিম্ব তোমাৰ v ওলাব লাগিব m ওলাব লাগিব ঠিক আছে এতিয়া চাবা তুমি 1/v + 1/u = 1/f এটো জানা ইয়াতে তুমি কি কৰিবা 1 আমাৰ v লাগে আমি u টো এটো সাইডত কৰি দিলু 1/v 1/f f এর মান তোমার 15 u এর মান হল -10 ইয়াতে মাইনাস হ'ব ইয়াতেও এটা মাইনাস আছে यस তুমি ইয়াতে কি পাবা 15 এই মাইনাস প্লাস হৈ যাব 10 পাবা তেনেহলে 15 আৰু 10 ৰ লসাগু ললে 3 বাৰ 2 বাৰ কিমান পাবা 30 পাবা 2 1 গুণ 2 কি হ'ব 3 তেনেহলে 1/v = 5/30 পাঁচেৰে কাটিলে একবার পাঁচেৰে কাটিলে তুমি 6 বাৰ পাবা উলটাই দিয়া ইমান সেন্টিমিটার এতিয়া ভিৰ মান যেতিয়া তুমি পাইছা তুমি এতিয়া কি কৰিব পাৰা m ৰ মান ইজি উলাব পাৰিবা তাৰ মানে m = -v/u m = v মানে তোমালোকৰ 6 দিয়া আছে u মানে তোমালোকক কি দিয়া আছে -10 মাইনাস মাইনাস ক্যান্সেল তোমার কি হ'ব 2 এর কাটিলে 3 বার 2 এর কাটিলে 5 বার তার মানে 3/5 তোমালোকৰ কি আহিল 3/5 তো কি হল তোমালোকৰ পজিটিভত আহিলে তোমালোকৰ এটো কি হ'ব হত আৰু একতকৈ বহুত কম হয় 1 সেন্টিমিটারতকৈ কম আছে তার মানে হত আৰু সংকুচিত হ'ব ঠিক আছে সরি অহত হ'ব অহত পজিটিভত আহিছে অহত হ'ব অহত আৰু সংকুচিত হ'ব নেক্সট আমাক কি দিছে
নেক্সট আমাক দি আছে যে সমতল দাপন 1 প্লাস বিবর্ধন মানে কি হৈছে প্লাসত দি আছে এইটো কি হ'ব তোমালোকৰ অসৎ হ'ব বিবর্ধন m যেতিয়া দিয়া আছে প্লাসত তেতিয়া মানে কি হৈছে ই অসৎ প্ৰতিবিম্ব বুজাইছে নেক্সট 14 নম্বৰত তোমালোকৰ উত্তল 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 দাপন দিয়া আছে সরি উত্তল দাপন হ'ব ইয়াতে এটাই উত্তল হ'ব ইমান ভাঁজ বেসাৰ্ধ সোয়া ভাঁজ বেসাৰ্ধ মানে তোমালোকৰ r দিয়া আছে 30 সেন্টিমিটার দাপন এখনৰ সম্মুখত তোমাৰ কি কৈছে যে 20 সেন্টিমিটার সম্মুখত কোৱা আছে ইউ সদায় মাইনাসে হয় দূৰত্ব 5 সেন্টিমিটার দৈৰ্ঘ্যৰ বস্তু এটা তোমাৰ কি দিয়া আছে h দিয়া আছে 5 সেন্টিমিটার বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ অৱস্থান সোয়া প্ৰতিবিম্বৰ অৱস্থান মানে তোমালোকৰ ভি ওলাব দিছে প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি তুমি কি হ'ব h ডেশ ওলাব লাগিব আৰু সরি আকাৰ আৰু প্ৰকৃতি প্ৰকৃতি কেনেকুৱা হ'ব আমাৰ লিখিব লাগিব ঠিক আছে চাবা প্ৰথমতে আমি f ওলাম আমি ফৰ্মুলা জানো যে r = 2f ঠিক আছে ইয়াৰ পৰা আসোৱা 2 তো তোমালোকৰ এইটো সাইডত আহি হৰণ হৈ যাব r ৰ মান তুমি অলপ আগতে পালা 30 বহাই দিয়া তেনেহলে f = কি পালা 15 সেন্টিমিটার হল এতিয়া নেক্সট আমাৰ ফৰ্মুলা জানো 1 তোমালোকৰ দাপনৰ কথা কৈছে তেনেহলে প্লাস হ'ব 1 v plus 1 u = 1 f আমাক লাগে কি v লাগে v আমি ৰাখি থম এটো সাইডত যাই কি হ'ব মাইনাস হ'ব f ৰ মান হল 15 minus 1 u মানে দি আছে -20 15 মাইনাস মাইনাসত তুমি প্লাস পাই যাবা লসাগু কৰিছোৱা 60 হয় নেকি সাগে 5 পেৰে দিলে 3 4 তোমার কি পাবা 15 আৰু 4 60 यस তোমার 60 লসাগু হল 4 বার যাব 4 1 গুণ 4 3 বার যাব 3 1 গুণ 3 তেনেহলে 7/60 সো 1 v মানে তোমালোকৰ কি পালা 7/60 v = 60/7 এটো যদি তুমি পয়েন্টত লৈ যোৱা কি পাবা 8 বার 56 4 থাকিল না যায় পয়েন্ট 535 আকৌ 5 পেৰে দিলে 7 মানে 7 7 যাও তোমালোকৰ কি হ'ব 49 তাৰ মানে তুমি ইয়াক লিখিব পাৰা 8.57 ইমান সেন্টিমিটার হ'ব আমি এইটো ইউজ কৰিম চাবা এইটো ম্যাথছৰ এতিয়া শেষ হোৱা নাই আমাৰ ভি ওলা হল এতিয়া h ডেশ ওলাব লাগিব আমি কি জানো ডাইরেক্ট কৰিম যেহেতু আমাৰ m ইয়াতে কি হ'ব সোয়া m = -v/u m = কি হয় -v/u ইয়াৰ পৰা আমি ক'ব পাৰিম যে প্ৰতিবিম্বটো হত হয় নে কি হয় এটা আমি ক'ব পাৰিম সো -v v ৰ মান আমি পালো 60/7 বহাম ঠিক আছে -60/7 কটাকটিত আমাৰ অলপ সহজ হ'ব u = তোমালোকৰ কি পাইছা -20 সো v ৰ মান মাইনাসত নাই কিন্তু এটা ফর্মুলাৰ মাইনাস আছে v ৰ মান এটো ক্যান্সেল সো তোমালোকৰ 20 কি হ'ব 60/7 20 ৰ তলত মনে মনে এক আছে তেনেহলে 1/20 এটো ক্যান্সেল কিমান যাব 3 বার তার মানে 3 1 3/7 এটো তোমালোকৰ কি হল পজিটিভত আহিল তেনেহলে কি হ'ব অহত হ'ব এটো কি হ'ব অহত হ'ব এতিয়া তোমাৰ প্ৰতিবিম্বটো কি হল অহত হল আৰু কি সুধিছে তোমাক সোয়া যে আমাৰ প্ৰতিবিম্বৰ আকাৰ সুধিছে প্ৰতিবিম্বৰ আকাৰ আমি কেনেকৈ উলাব পাৰো সো প্ৰতিবিম্বৰ আকাৰ আমি উলাবলৈ ফৰ্মুলা ইউজ কৰিব লাগিব h'/h = কি হয় তোমালৰ m লিখিব পাৰা m ৰ মান যেহেতু আমাৰ উলা আছে m লিখি দিলো এতিয়া h' আমাক উলাব লাগে h আমাক কিমান দি আছে h তোমালোকক কি দি আছে 5 দি আছে ইকুয়াল টু ইয়াতে কি আছে 3/7 m ৰ মান তোমালোকৰ কি আছে 3/7 বজ্ৰ পূৰণ কৰা তেনেহলে h ডেশৰ লগত কি আহিব 7 আহিব কি হ'ব 15 হ'ব তেনেহলে h' = 15/7 তুমি ইয়াতে কি পাবা দুইবার যাব তার মানে 15 ক যদি 7 এর হরণ করা দুইবার গলে 14 1 থাকিব 10 এর মাজত 1 তার মানে 7 থাক হল 3 30 এর মাজত 4 তার মানে 2.14 ইমান মিটার পাবা
হ'ব তোমালোকৰ কি হয় নোটছত ইমান বেছি কৰি দিয়া নাথাকে কিছুমান মিস কৰি দিয়া থাকে হ'ব ইয়াতে এমৰ মান তোমালোকৰ উলাৰ কাৰণ কি আমাৰ চাব লাগিব প্ৰতিবিম্ব হত নে অহত পজিটিভত আহিলে কি হয় অহত আৰু তোমালোকৰ নেগেটিভত আহিলে হত হয় ইয়াতে চোৱা অহত আৰু থিয় লিখিব পাৰা তোমালোকে থিয় লিখিব পাৰা ইয়াতে চাবা তোমালোকৰ এইচ ডেছৰ মানখিনি ওলা হৈছে নেক্সট ম্যাথছটো আমি কৰিম সবাক কৈছে যে আমাক 18 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন কোৱা আছে অবতল দাপনৰ ক্ষেত্ৰত কি হয় তোমালোকৰ ইউ এফ ভি গোটেইকেইটা কি হ'ব মাইনাসত আহিব ঠিক আছে ফোকাস দৈৰ্ঘ্য আমাৰ 15 ত কৈছে যে f = 18 মাইনাসত আহিব অবতল দাপন কোৱা আছে আমাক সমুখত ইমান সেন্টিমিটার দূৰত্ব চোৱা সমুখত ইউ দিয়া আছে তোমালোকৰ মাইনাসত 27 ইয়াত ইমান আকাৰৰ বস্তু এটা ৰাখা হৈছে h = দিয়া আছে 7 সেন্টিমিটার তাৰ পিছত কি দিছে দাপনখনৰ পৰা কিমান দূৰত্বৰ পৰ্দা এখন ৰাখিলে তাত স্পষ্ট প্ৰতিবিম্ব গঠন হ'ব আমাক ভিউ দিছে ঠিক আছে প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি চোৱা তোমালোকৰ প্ৰতিবিম্বৰ আকাৰ h ডেছ ওলাব লাগিব আমাৰ m ওলাব লাগিব প্ৰকৃতি জানিবলৈ আমাৰ কি ওলাব লাগে m ওলাব লাগে এতিয়া চাবা প্ৰথমতে আমি কি ওলাম ভি ওলাম আমি দাপনৰ ক্ষেত্ৰত ফৰ্মুলা জানো 1/v + 1/u = f তোমাৰ কি 1/v আমাৰ লাগে v লাগে তেনেহলে u টো আমি এটো সাইডত লৈ যাম মাইনাসত হ'ব সো 1/v = 1/f f এর মান -18 মাইনাস u এর মান তোমালোকৰ কি -27 সো মাইনাস টো আমি উপৰত ললো মাইনাস মাইনাসত প্লাস আহিল 27 ইয়াতে আমি লসাগু লব লাগিব সো 9 এৰে দিম দুইবাৰ তিনিবাৰ আৰু না যায় 18 এর লগত 3 ইনটু কৰিলে তোমালোকৰ কি পাবা 54 পাবা তে এটো কিমান বাৰ যাব সো 9 2 গুণ 18 আমাৰ কিমান বাছি গল 3 বাছিল তেনেহলে 3 1 গুণ 3 মাইনাসত হ'ব 27 ইয়াৰ মাজত কিমান বাৰ যাব 9 3 গুণ 27 2 বাছি গল তেনেহলে 2 1 গুণ 2 ইয়াতে তুমি যদি এতিয়া উলট পাব না লাগে 2 এর পৰা 3 বাদ দিব নোৱাৰা 3 এর পৰা 2 বাদ দিলে 1 ইয়াতে এটা মাইনাস আছে 54 এতিয়া আমি কি কৰিম উলটাই দিম মাইনাসৰ 54 তোমাৰ ভিৰ মান ওলাল এতিয়া আমাক এটা হল এতিয়া h ডেছ ওলাই লও আগতে h ডেছ বাই h = আমি লিখিব পাৰো -v/u ইয়াতে সোয়া h ডেছৰ মান আমাৰ ওলাব লাগে h এর মান তোমাক দিয়া আছে 7 ফর্মুলার মাইনাস ভিৰ মান আমি অলপ আগতে উলাইলো মাইনাসৰ 54 u তোমাক দিয়া আছে -27 এটো মাইনাস ক্যান্সেল h ড্যাশ বাই h এটা মাইনাস কিন্তু থাকি গল এতিয়া আমি যদি 9 এর কাটো 6 9 * 54 এটো কিমান যাব 3 বার 3 রে 2 বার তেনেহলে h ড্যাশৰ আৰু এটা লাইন লিখিয়ে দিও মাইনাস এটা থাকিল তলত একো নাই মানে 1 h ড্যাশৰ লগত 1 ইনটু কৰিলে তোমালোকে h ড্যাশ পাবা ইয়াতে পাবা তুমি কিমান 14 সো আমাৰ m আৰু এক্সট্রা কে উলাব না লাগে আমি h উলাইছো তোমালোকৰ প্ৰতিবিম্বৰ আকাৰ হল 14 আৰু যেহেতু নেগেটিভত উলাইছে h তেনেহলে এটো কি হ'ব তোমালোকৰ হত হ'ব প্ৰতিবিম্ব কি হ'ব প্ৰতিবিম্ব হত আৰু উলটা সো তোমালোকৰ লক্ষ্যবস্তুৰ কি হল লক্ষ্যবস্তুৰ যিমান উচ্চতা আছিল প্ৰতিবিম্বতে কি হল তাতকৈ ডাবল হল তেনেহলে এটো কি হ'ব বিবৰ্ধিত লিখিব লাগিব ঠিক আছে এটো কি লিখিবা বিবৰ্ধিত মানে ডাঙৰ আৰু সংকুচিত মানে সৰু ঠিক আছে এতিয়া আমাক -2 ডায়োপ্টাৰ ক্ষমতা লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান সো তোমালোকে জানা p = 1/f 16 নম্বৰৰ কি দি আছে পাৱাৰ দি আছে -2.0 ডায়োপ্টাৰ ঠিক আছে লেন্সখনৰ প্ৰকৃতি কেনেকুৱা হ'ব
চোৱা f আমি এনেকে লিখুম ফৰ্মুলাটো কি আছিল 1/f আমাক খুদিছে যে ইয়াতে -2 পয়েন্টৰ বা বাদ দিয়া এটো 1/f সো এটো তলত মনে মনে এক লিখিব পাৰো উল্টাই দিলে তুমি কি পাবা 1/-2 f ঠিক আছে তলৰ 1 আমাৰ একো কামত নাহে এতিয়া 2ক যেতিয়া 1ক 2 এৰে হৰণ কৰিলে না যায় 10 ৰ মাজত 5 বাৰ তাৰমানে 0.5 মাইনাস সো আমাক লেন্সৰ প্ৰকৃতি সুধিছে ফোকাস দৈৰ্ঘ্য আমাৰ মাইনাসত আহিল তেনেহলে কি হ'ব অবতল তোমালোকৰ কি হ'ব অবতল লেন্স হ'ব লেন্সটো কি হ'ব লেন্সটো কি হৈ যাব অবতল লেন্স হ'ব কাৰণ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় পজিটিভ হয় এতিয়া লাস্ট আৰু এটা কোশ্চেন দিয়া আছে যে ডাক্তাৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা দিয়া আছে তোমালোকৰ পি দিয়া আছে কিমান 1.5 ডাইৰেক্টৰ ক্লাছত দিয়া আছে ঠিক আছে লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখন অবিহাৰী নে অপহাৰী সো 17 নম্বৰত তোমাৰ কি হ'ব আমি জানো যে p = 1/f ইয়াতে তুমি কি পাবা প্ৰথমতে আমি চেঞ্জ কৰি ললো ঠিক আছে ইয়াৰ তলত 1 আছে তেনেহলে 1/p আহিব এটো হ'ব তোমালোকৰ f এতিয়া p ৰ ভ্যালু তুমি বহাই দিবা সো তুমি এটো পয়েন্টৰ কাৰণে 1 লিখিব পাৰা আৰু এটা ঘৰৰ কাৰণে এটা শূন্য ইয়াতে 15 আহিল তুমি 5 এৰে কাটিলে 2 বাৰ পাবা 5 এৰে কাটিলে 3 2 1 গুণ 2 তলত থাকিল 3 এতিয়া 2 এৰে যেতিয়া হৰণ কৰিবা তুমি চোৱা 0.66 পাবা না যায় 20 ৰ মাজত কিমান 6 বাৰ 18 আকৌ 2 থাকিল 20 আকৌ 6 মানে বাৰে বাৰে আহিব আমি লিখি দিম 6 7 ঠিক আছে ফোকাস দৈৰ্ঘ্য তোমালোকৰ কি আহিল প্লাজত 6 7 এটা লেন্সটো কি হ'ব লেন্সটো তোমালোকৰ কি হ'ব উত্তল লেন্স আৰু সো লেন্সটো তোমালোকৰ কি হৈ যাব ফোকাস দূৰত্ব পজিটিভ আহিছে তেনেহলে উত্তল লেন্স আৰু কি হ'ব অবিহাৰী লেন্স হ'ব ইখিনিতে তোমালোকৰ ভিডিওটো কমপ্লিট হল ভিডিও চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছে সাবস্ক্ৰাইব কৰি যাবা